মই ওদালগুৰিলৈ বহুবাৰ আহিছিলোঁ আৰু এটা মোৰ আধৰুৱা প্ৰতিশ্ৰুতি আছিলে যে ওদালগুৰিৰ গোলমা চকত আমি এখন উৰণীয়া সেতু নিৰ্মাণ কৰিম। আজি ৰাজ্য চৰকাৰে ৬৩ কোটি টকাৰে গোলমা চকৰ ওপৰত উৰণীয়া সেতু নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিলে। BTC প্ৰধান হাগ্ৰামা মহিলাৰো উপস্থিত আছিল। এই গোলমা চকৰ ওপৰত উৰণীয়া সেতুখনে ওদালগুৰি চহৰৰ যাতায়াতৰ বহুত ডাঙৰ সমস্যা সমাধান কৰিব। মই ইঞ্জিনিয়াৰসকলক পৰামৰ্শ দিছোঁ যে ফ্লাইঅভাৰৰ তলত এখন বেডমিণ্টন কোৰ্টো বা বেডমিণ্টন খেলিব পৰা এটা ব্যৱস্থাও কৰি দিব লাগে, তেতিয়া আৰু ধুনীয়া লাগিব ফ্লাইঅভাৰখন। আজি আপোনালোক এতিয়া বলক, BTCৰ মিনি ছেক্ৰেটেৰিয়েট এটা ওদালগুৰিত আজি আধাৰশিলা হ'ব। BTCৰ প্ৰজেক্ট এইটো মোকো নিমন্ত্ৰণ জনাইছে। আমি ভাবোঁ যে কোকৰাঝাৰৰ লগে লগে ওদালগুৰিৰ যিটো গুৰুত্ব BTCৰ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ শাখা মিনি ছেক্ৰেটেৰিয়েট, মই ভাবোঁ যে ওদালগুৰি ৰাইজৰ কাৰণে ই বহুত সহায়ক হ'ব। আপোনালোকো বলক, আমি BTC। ছাৰ, যোৱাকালি প্ৰমোদ বৰুৱাই ঘোষণা কৰিছে যে BTCৰ 15টা সমষ্টিতে নিৰ্বাচন খেলিব। মইতো বিচাৰোঁ যে আমি একেলগে থকা উচিত, কিন্তু BPF আৰু UPPLৰ ভিতৰৰ সমস্যাখিনি মইতো সমাধান কৰিব নোৱাৰোঁ, তেওঁলোকে পাতিব লাগিব। সেইকাৰণে মই তেওঁলোকৰ ওপৰতে দায়িত্ব দিছোঁ। কিন্তু নিৰ্বাচনৰ আগতে দুয়োটা ৰাজনৈতিক দলক ডেফিনেটলি মই এবাৰ লগ পাই কথা পাতিম। ছাৰ, যিহেতু 26ৰ নিৰ্বাচনৰ পিছত আপুনি মুখ্যমন্ত্ৰী শপত লৈ উঠি সাংবাদিকবিলাকৰ যি বাইক দিয়াৰ এটা কথা আছিলে, সেইটো দিব লাগিব। এইবাৰতো আমি ফোন দিছোঁ যাতে মানুহে আপোনালোকে ফোনটো বহুত ডাঙৰ শক্তি এটা সাংবাদিকতাৰ, আৰু এই অহাবাৰ আমি সাংবাদিকসকলক একোখন মটৰচাইকেল দিয়াৰ বাবেও ব্যৱস্থা ল'ম। আপুনি মুখ্যমন্ত্ৰী হৈ প্ৰথম পদক্ষেপ হ'ব, প্ৰথম দ্বিতীয় বুলি নহয়, মোৰ মুখেদি ওলাল যেতিয়া পাই যাব আৰু।